হাই মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কৰোনা ভাইৰাছৰ কাৰণে যিটো শিক্ষাৰ এটা আমাৰ খুব ডাঙৰ অসুবিধা আহি পৰিছে যে আমি ছাত্ৰ ছাত্ৰীসকলক ভালকৈ ক্লাছৰুমত যিটো শিক্ষা দিব লাগিছিল আমি সেইটো দিব পৰা নাই। তো আমাৰ ওপৰ মহলাৰ বিষয়বিলাকৰ যিটো নিৰ্দেশনা সেই নিৰ্দেশনা মতে কিছু ভিডিঅ' হওক বা ৰেকৰ্ডিঙে হওক বা ফটোৱে হওক যোগে আমি চেনেল বনাই ষ্টুডেণ্টবিলাকক যেনেকৈ পাৰে সেনেকৈ ষ্টুডেণ্টবিলাকক কিছু শিক্ষাৰ ফালে ছাবজেক্টবিলাক প্ৰত্যেকটো বিষয়বস্তু কিছু সামগ্ৰিক জ্ঞান দিয়াৰ কাৰণে যিটো নিৰ্দেশনা আমাক দিয়া হৈছে সেই হিচাপে মই কিছু আমাৰ যিটো ক্লাছ 9ৰ ক্লাছ আছে তাৰ গণিত বিষয়ৰ কিছু এটা অধ্যায় এটা টপিকছ মই আলোচনা কৰিবলৈ ইয়াৰে অলপ সাম্যক চেষ্টা এটা কৰিছোঁ। তোমালোকে এই যিটো ক্লাছ যেতিয়া শুনি থাকিবা, যেতিয়া ভিডিঅ'টো চাই থাকিবা, তোমালোকে নিজৰ কিতাপখন ওলাই ল'বা আৰু কিতাপৰ সেই চেপ্টাৰটোৰ নাম মই উল্লেখ কৰি দিম পাছত। সেই চেপ্টাৰটো তোমালোকে ওলাই লৈ মই যেনেকৈ কৈ যাওঁ তেনেকৈ চেপ্টাৰটোৰ লগত অলপমান পঢ়ি যাবা। আৰু এইটো যিটো চেপ্টাৰ আমি আলোচনা কৰিব ল'ম, এইটো চেপ্টাৰটো খুব ডাঙৰ এটা চেপ্টাৰ নহয়, নতুন এটা কনচেপ্ট হয় ক্লাছ 9ৰ কাৰণে। খুব সৰু এটা টপিক হয়, মাত্ৰ 2টা অধ্যায় অনুশীলনীহে আছে। তাৰে এটা অনুশীলনীৰ পৰা প্ৰশ্ন সাধাৰণতে নাহেই, কেৱল আমাৰ জেনেৰেল নলেজৰ কাৰণে সেইটো দৰকাৰী। আৰু যিয়ে অলপমান প্ৰশ্ন আহিব 2-3 নম্বৰৰ যিটো কুৱেশ্যন থাকে সেই কুৱেশ্যনটো আমাৰ 2য় নম্বৰ যিটো অনুশীলনী আছে সেইটোৰ পৰা আহিব। মই তোমালোকৰ আগত ইয়াৰে টপিকছটো বিশমভাৱে আলোচনা কৰাৰ কাৰণে মই চেষ্টা কৰি আছোঁ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যিটো অধ্যায়ৰ কথা মই অলপমান আগতে কৈছিলোঁ যে এটা খুব সৰু টপিকছ আমাৰ ক্লাছ 9ত থকা যিটো আমি আলোচনা কৰিম আজি। তো টপিকছটোৰ নাম হ'ল স্থানাংক জ্যামিতি, যিটো তোমালোকৰ 3য় অধ্যায়ত আছে। এইটো এটা তোমালোকৰ ক্লাছ 9ৰ কাৰণে এটা নতুন অধ্যায় হয়, নতুন কনচেপ্ট হয়। টপিকছটো নতুনকৈ পাবা। স্থানাংক জ্যামিতি কি বস্তু, ইয়াৰ আগতে তোমালোকে এনেকুৱা পোৱা নাই, তোমালোকে জ্যামিতি বুলিহে পাইছা, স্থানাংক জ্যামিতি কিন্তু তোমালোকে পোৱা নাই। তো স্থানাংক জ্যামিতিত কি হয়, কেনেকৈ স্থানাংক জ্যামিতি আহিল, তাৰ কাৰণে মই কিছু অলপ বহলভাৱে আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। তোমালোকে চোৱা, কিতাপখনত প্ৰথমতে এই জ্ঞানটো অনাৰ কাৰণে মই ইয়াতে আঁকি দিছোঁ এটা তোমাৰ ৰাস্তা, যিটো পূবৰ পৰা পশ্চিমলৈ, পশ্চিমৰ পূবলৈ দুয়োফালে যাব পাৰি এইটো ৰাস্তাৰে। আৰু এই ৰাস্তাটোত কিছুমান শাখা পথ আছে। মেইন ঘাইপথটোৰ পৰা কিছুমান শাখা পথ ওলাই যায় আছে। পথবিলাকৰ নাম দিয়া হৈছে, এইটো 1 নম্বৰ পথ, এইটো 2 নম্বৰ পথ, 3 নম্বৰ পথ, 4, 5, 6 নং, এনেকৈ পথবিলাকৰ নাম দিয়া আছে। আৰু সেই প্ৰত্যেকটো ৰাস্তাতে কিছুমান আকৌ 1, 2, 3, 4 এনেকৈ নাম্বাৰ দিয়া আছে। এইবিলাকক ধৰা হাউচ নম্বৰ বুলি মই ক'লোঁ। এতিয়া কথা হ'ল যে তোমাৰ কোনো এটা ফ্ৰেণ্ড ধৰা তোমাৰ 4 নং পথটোত আৰু 2 নম্বৰ ঘৰটোত থাকে। তো তুমি সেই পথটো ঘৰটো বিচাৰি ওলোৱাৰ কাৰণে আমি কি কৰিম প্ৰথমতে? তো আমাক এটা ষ্টাৰ্টিং পইণ্ট লাগিব, আমি কোন ফালৰ পৰা যাম। আৰু এই ৰাস্তাবিলাকৰ নম্বৰটো তোমাৰ এইটো যিটো পশ্চিম ফাল আছে, এই পশ্চিম ফালৰ কোনো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা, আমি এইটোক এ বুলি কৈছোঁ, এই নিৰ্দিষ্ট বিন্দুৰ পৰা এই নাম্বাৰবিলাক দিয়া হৈছে। ধৰা এই নিৰ্দিষ্ট বিন্দুৰ পৰা প্ৰথমতে এই ৰাস্তাটো পাইছোঁ, গতিকে এইটো 1 নম্বৰ, এইটো 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ, 6 নম্বৰ, এনেকৈ ৰাস্তাবিলাকৰ নাম দিয়া আছে। এতিয়া মই ফ্ৰেণ্ডজনক মই জানো সি 4 নম্বৰ মেইন ঘাইপথ যিটো আছে তাৰ পৰা 4 নম্বৰ যিটো উপপথ আছে, উপপথৰ 2 নম্বৰ ঘৰটোত তেওঁ থাকে। তো মই সেই এ নম্বৰ বিন্দুটোৰ পৰা আৰম্ভ কৰিম। প্ৰথমতে মই বিচাৰি ওলাম কি 4 নম্বৰ পথটো ওলাম, এইটো 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ। তাৰপিছত মই 4 নম্বৰ গলিটোৰে সোমোৱাৰ পিছত মই 2 নম্বৰ ঘৰটো বিচাৰি ওলাম আৰু মই তেতিয়া ফ্ৰেণ্ডৰ ঘৰটো পাম। গতিকে মোৰ ফ্ৰেণ্ডৰ ঘৰটো বিচাৰিব লাগিলে মোক 2টা বস্তু জানিব লগা হ'ল। এটা কি, মোৰ পথ নম্বৰটো কিমান, আৰু 2 নম্বৰতে তেওঁৰ ঘৰ নম্বৰটো কিমান। এই 2টা বস্তু যদি তথ্য মোৰ জানা থাকে, তেতিয়াহ'লে মই সেই পইণ্টটোত ওলাই কেনে এই নম্বৰ বিন্দুটোত মই যাই কেনে মই 4 নম্বৰ ৰাস্তাটো আৰু তেওঁৰ ঘৰ নম্বৰ হিচাপে 2 নম্বৰ ঘৰটো মই ওলাব পাৰিম। তো এইবিলাক ধাৰণা এই আমাৰ দৈনন্দিন জীৱনত আমাক সদায় লাগি থাকে। যেনেকুৱা আমাৰ ইয়াতে এনেকুৱা ঘাইপথ খুব কমেই আছে, ঘৰ নম্বৰ দিয়া কমেই আছে,
তোমালোকে যেতিয়া কোনোবা দিন যদি বঙাইগাঁও BRPL কেম্পত যদি সোমোৱা তেতিয়াহ'লে তাত দেখা পাবা তাত ঘৰবিলাক এক ধৰণৰ একেই কাটিঙৰ গোটেইকেইটা ঘৰ কালাৰ চালাৰ গোটেই একেই তো সেইবিলাকৰ যদি তুমি সাবৱে অৰ্থাৎ উপপথবিলাক আৰু হাউচ নাম্বাৰ যদি তুমি নাজানা তেতিয়াহ'লে ঘৰটো বিচাৰি ওলাব তোমাৰ কঠিন হ'ব গতিকে সেইবিলাক এনেকুৱা কনষ্ট্ৰাকশ্যন আছে এনেকুৱা তোমাৰ সেইবিলাক কলনি বনোৱা আছে যিবিলাক কলনি তোমাৰ ষ্ট্ৰেট নাম্বাৰ অৰ্থাৎ তোমাৰ পথৰ নাম্বাৰ আৰু ঘৰ নাম্বাৰটো লাগিব তেতিয়াহ'লে সেইটো বিচাৰিব পাৰা ঠিক তেনেকৈ যে আমাৰ বহীৰ ওপৰত যদি এটা বিন্দু দিওঁ এইটো মই সৰু বহী এখন বুলি কৈছোঁ নোটবুক এখন ক'লোঁ এই নোটবুকৰ ওপৰত থকা এটা বিন্দু মই এটা বিন্দু দিছোঁ জাষ্ট নোটবুকটোৰ ওপৰত এতিয়া মোক যদি সোধে এই বিন্দুটো ক'ত আছে তো মই বিভিন্ন ধৰণে ক'ব পাৰিম যে এইটো তলৰ পৰা ইমান দূৰত আছে বা ওপৰৰ পৰা ইমান ওচৰত আছে বাওঁফালৰ পৰা ইমানখিনি দূৰত আছে বা সোঁফালৰ পৰা ইমানখিনি দূৰত আছে এই ভেৰিয়াছ পদ্ধতিৰ দ্বাৰা মই বিন্দুটো ক'ব পাৰিম কিন্তু এই কোৱাবিলাকৰ পৰা মই বিন্দুটো সঠিকভাৱে ওলাব নোৱাৰোঁ তো বিন্দুটো সঠিকভাৱে কেতিয়া ওলাব পাৰিম যেতিয়া মোৰ ইয়াৰ এটা দূৰত্ব দিয়া থাকিব ধৰা মই ইয়াতে ধৰি দিছোঁ যে এইটো যিটো কাষ আছে ভৰি তোমাৰ পেজখনৰ এই যিটো ছাইড আছে এই ছাইডটোৰ পৰা তোমাৰ 3 চেণ্টিমিটাৰ দূৰত্বত এইটো বিন্দুটো পোৱা যায় আৰু 3 চেণ্টিমিটাৰ দূৰত্ব আমি যেনেকৈ তেনেকৈ যাব পাৰিম য'তে য'তে যাব পাৰিম এই ছাইডটোৰ পৰা কিন্তু তাৰ কাৰণে সেই যেনেকৈ তেনেকৈ যাই যাতে বিন্দুটো আমি বিচাৰি নোপোৱা হৈ যাম সেইটো নোহোৱাৰ কাৰণে আমাক বিন্দুটো কিমান উচ্চতাত আছে সেইটোও যদি মই ওলাব পাৰোঁ ধৰা এইটো কাষৰ পৰা বিন্দুটো 5 চেণ্টিমিটাৰ উচ্চতাত আছে আৰু সেইটো কাষৰ পৰা 3 চেণ্টিমিটাৰ দূৰত্বত আছে তেতিয়াহ'লে এই দুটা তথ্য যদি মোৰ জানা থাকে তেতিয়াহ'লে মই বিন্দুটো কেনেকৈ বিচাৰি ওলাম যে এইটো মোৰ ষ্টাৰ্টিং পইণ্ট হ'ব এইটো মই এ দিছোঁ সেই আগৰ পথটোৰ নিচিনাকৈ তেনেকৈ মই এইটো এ দিছোঁ এইটো ষ্টাৰ্টিং পইণ্ট বুলি ক'লোঁ মই প্ৰথমতে কি কৰিব লাগিব মোৰ যে এইটো কাষৰ পৰা মই 3 চেণ্টিমিটাৰ দূৰত্বত মই এইফালে যাব লাগিব 3 চেণ্টিমিটাৰ দূৰত্বত এইটো ছাইডত এইটো মই 3 চেণ্টিমিটাৰ দূৰত্বত মই আহিম ইফালে আহি কেনে মই কি কৰিম এতিয়া 3 চেণ্টিমিটাৰ দূৰত্ব মোৰ শেষ হৈ গ'ল তেতিয়া এই বি পইণ্টটো মই পাই গ'লোঁ আৰু বি পইণ্টৰ পৰা এতিয়া মই কি যাম 5 চেণ্টিমিটাৰ ওপৰৰ ফালে উঠি যাম তেতিয়াহ'লে মই এই বিন্দুটো মই তাত মই ওলাব পাৰিম তো এই বিন্দুটো ওলোৱাৰ কাৰণে মোক দুটা বস্তু লাগিল এটা কি লাগিল যে মই এটা কাষৰ পৰা কিমান দূৰত যাম আৰু যোৱাৰ পিছত মই কিমান দূৰ ওপৰলৈকে উঠিম এই দুটা তথ্য মোক লাগিব তেতিয়াহ'লেহে মই এই বিন্দুটো ওলাব পাৰোঁ ঠিক আছে এতিয়া মই অলপ সংখ্যা যিটো ৰেখা আছে তাৰ ওপৰত অলপমান ক'ব খুজিছোঁ আমাৰ স্থানাংক জ্যামিতিৰ কনচেপ্টটো বুজাৰ কাৰণে সংখ্যা ৰেখাৰ জ্ঞান আমাক কিছু লাগিব তোমালোকে ভালকৈ জানা আমাৰ সংখ্যা ৰেখাটো এটা কি সৰল ৰেখা এনেকুৱা সৰল ৰেখা যাৰ দুয়োফালে কাৰ চিন দিয়া থাকে আৰু ইয়াত এটাত ক'ৰবাত 0 এটা লিখা থাকে আৰু 0টোৰ সোঁফালে আমি 1 2 3 4 এনেকৈ বিন্দুবিলাক পাই থাকিম আৰু এইটোৱে অসীমলৈকে যাই থাকিব আৰু তেনেকৈ 0ৰ পৰা আমাৰ ইফালে -1 -2 -3 এনেকৈ গৈ থাকিম আৰু ইফালে অসীমলৈকে যাব এইফালে আমি মাইনাছৰ বিন্দুবিলাক পাম ইফালে আমি প্লাছৰ বিন্দুবিলাক পাম এতিয়া যদি মোক এই 3 সংখ্যা ৰেখাত থকা সংখ্যা 3 এই 3টো যদি মোৰ ওলাব লাগে তো মই কেনেকৈ ওলাম প্ৰথম মই ক'ত যাব লাগিব প্ৰথম মই যাব লাগিব কি 0 মূলবিন্দুত যাব লাগিব আৰু 3 যিটো আছে 3 যিটো আছে সেইটো ধনাত্মক সংখ্যা হয় গতিকে মোৰ ৰাস্তাটো ইফালে নহ'ব ইফালে মই গ'লে মই 3 নাপাম মই ঋণাত্মক দিশত মই গ'লে 3টো মই বিচাৰি নাপাম যিহেতু 3টো মোৰ ধনাত্মক আছে সেইকাৰণে মই 0ৰ পৰা কিফালে যাম সোঁফালে যাম কিমান দূৰ যাম যে প্ৰথম কিছু দূৰ যোৱাৰ পিছত মই 1 পাম সমানখিনি দূৰত্ব যোৱাৰ পিছত মই 2 পাম তাৰপিছত মই 3 পাম গতিকে এই 3টো বিচাৰি ওলোৱাৰ কাৰণে মোক কি লাগিল এটাহে দিশ লাগিল এটা নিৰ্দিষ্ট বিন্দু লাগিল যাক মই 0 বুলি কৈছোঁ ইয়াৰ পৰা ষ্টাৰ্ট কৰিম আৰু এটা নিৰ্দিষ্ট দিশত গ'লেহে মই 3টো পাম এইটো বুজাৰ কাৰণে মোক এটা দিশ লাগিব কিন্তু ওপৰত যিমানবিলাক উদাহৰণ কৰিলোঁ এই উদাহৰণবিলাক বুজাৰ কাৰণে মোক দুটা বস্তু লাগিব যেনেকৈ এইটোত ৰাস্তাটোত যাব লাগিলে মোৰ ৰাস্তা নাম্বাৰ আৰু হাউচ নাম্বাৰটো লাগিল ঠিক তেনেকৈ ইয়াৰ বিন্দুটো ওলাবৰ কাৰণে মোৰ বাওঁফালৰ পৰা কিমান দূৰ যাম আৰু কিমান ওপৰলৈকে উঠিম এই দুটা বস্তু লাগিল কিন্তু আমাৰ সংখ্যা ৰেখাত যদি এটা সংখ্যা আমি বিচাৰিব খোজোঁ তো সংখ্যা ৰেখাত কেৱল আমাৰ দিশটোহে লাগিব আৰু এটা নিৰ্দিষ্ট বিন্দু লাগিব তো প্ৰত্যেকটো ক্ষেত্ৰতে আমি এটা নিৰ্দিষ্ট বিন্দু পাইছোঁ এইটো ৰাস্তাবিলাকৰ নম্বৰ দিয়া হৈছে এটা নিৰ্দিষ্ট চেণ্টাৰ এটা নিৰ্দিষ্ট বিন্দুক লৈ ঠিক তেনেকৈ এইটো বিন্দুটো আমি বিচাৰি পাম কোনফালে যাম 3 চেণ্টিমিটাৰ সেই 3 চেণ্টিমিটাৰ ওলোৱাৰ কাৰণে মোৰ এটা নিৰ্দিষ্ট বিন্দু লাগিল ঠিক তেনেকৈ ইয়াৰে সংখ্যা ৰেখাত থকা 3টো ওলোৱাৰ কাৰণে মোক এটা নিৰ্দিষ্ট বিন্দু লাগিল 0 আৰু এই নিৰ্দিষ্ট বিন্দুটোৰ বিশেষত্ব বহুত বেছি আছে মই এইটো পাছত কৈ আছোঁ অলপ তো এতিয়া আমি যিহেতু স্থানাংক জ্যামিতিৰ ফালে যাই আছোঁ স্থানাংক জ্যামিতি এনেকুৱা সংখ্যা ৰেখা মোক দুটা লাগিব স্থানাংক জ্যামিতি মই অলপমান কিতাপৰ ৰেফাৰেঞ্চ ইয়াতে ল'ব খুজিছোঁ ছাত্ৰ ছাত্ৰীসকল মন কৰিবা তোমালোকৰ কিতাপত মই যিখিনি কথা ক'লোঁ সেইখিনি কিছু আভাস দিয়া আছে গতিকে ইয়াৰে প্ৰত্যেকটো আলোচনাত ওপৰৰ ৰাস্তাৰ কথা কওক বা ওপৰৰ ৰাস্তাটোৰ কথা কওক বা আমাৰ এই যিটো বিন্দু আছে
বহীত এটা পেজত লোৱা বিন্দুটোৰ যিটো অৱস্থান এইটো ওলোৱাৰ কাৰণে আমাক সদায় কি লাগিব দুটা সংখ্যা লাগে দুটা যিকোনো দুটা বস্তু গতিকে এনেকুৱা দুটা কি লাগিব আমাক পৰস্পৰ লম্ব দিশত থকা দুটা লম্ব ৰেখা লাগিব লম্ব ৰেখা লাগিব কেনেকৈ লম্ব ৰেখা ধৰা এইটোক আমি মেইন পথটোতে আহিছোঁ এইটো এটা ৰেখা 4 নম্বৰ পথটো সোমাওঁতে আমি পুৰা ষ্ট্ৰেট সোমাই গৈছোঁ এইটোৰ মাজত লম্ব গতিকে এটা লাগিল আমাক এইটো দিশত যোৱা আৰু এটা ঠিক তাৰ লগত লম্ব কৰি 4 নম্বৰ ৰাস্তাটি সোমাই অহা তো ইয়াত দুটা দিশ দেখুওৱা হৈছে এটা আমি কি ৰাস্তাৰ নম্বৰ হিচাপে যাম আৰু এটা কি ঘৰ নম্বৰ হিচাপে আহিম এই দুটা দিশ আমাক লাগিব লম্ব হৈ থাকিব লাগিব ঠিক তেনেকৈ ইয়াতে বহীটো থকা বিন্দুটো ওলাবৰ কাৰণেও আমাক দুটা দিশ দিয়া হৈছে এটা চাবা তোমালোকৰ অ বিন্দুৰ পৰা যদি আমি ষ্টাৰ্ট কৰোঁ তো এইটো দিশত প্ৰথমতে গৈ আছিলোঁ তাৰপিছত ইয়াৰ লগত লম্ব কৰি আমি ওপৰ ফালে উঠিব লাগিল ইয়াতো এই দুটা দিশৰ মাজত লম্ব আছে এইবিলাক বস্তু বুজাৰ কাৰণে আমাক দুটা দিশ লাগে আৰু এই দুটা দিশ আমি পৰস্পৰ লম্বভাৱে ল'ব লাগে স্থানাংক জ্যামিতি বুজিব লাগিলে এনেকুৱা আমাৰ দুটা দিশৰ দুটা পৰস্পৰ লম্ব ৰেখা লাগিব আৰু সেই পৰস্পৰ ৰেখা দুটাক আমি কি সংখ্যা ৰেখা হিচাপে ল'ম দুটাই সংখ্যা ৰেখা হিচাপে ল'ম পৰস্পৰ লম্বভাৱে থকা তোমালোকৰ কিতাপত চোৱা ইয়াতে এনেকুৱা দুটা ৰেখা দিয়া হৈছে দুটাই সংখ্যা ৰেখা মই অলপ ভালকৈ দেখাই আছোঁ তোমালোকে চাবা এইটো এটা সংখ্যা ৰেখা আৰু এইটো এটা সংখ্যা ৰেখা এই দুটা সংখ্যা ৰেখাতে আমাৰ মূলবিন্দু থাকিব ধনাত্মক সংখ্যাবিলাকো থাকিব ঋণাত্মক সংখ্যাবিলাকো থাকিব দুটাতে শূন্য থাকিব আৰু ধনাত্মক সংখ্যাবিলাক আৰু ঋণাত্মক সংখ্যাবিলাক এতিয়া এই দুটা লম্ব ৰেখা যদি আমি শূন্যত মিলাকৈ এনেকৈ এটা লম্বভাৱে ৰাখোঁ তেতিয়াহ'লে দুটা সংখ্যা ৰেখা আমি পৰস্পৰ লম্বভাৱে কটাকটি কৰি থকা পাম ইয়াতে আৰু সেই সংখ্যা ৰেখা দুডালৰ এটা সাধাৰণ বিন্দু যিটো আমি শূন্য বুলি কৈছোঁ এইটো দুটাই কমন তাত তোমাৰ লম্ব হৈ আছে আৰু প্ৰত্যেকটো সংখ্যা ৰেখাৰ যিটো অনুভূমিকভাৱে আছে এইটো সংখ্যা ৰেখা সাধাৰণতে আমি সংখ্যা ৰেখা বুলি ক'লে আমি অনুভূমিক ৰেখাডালেই বুজোঁ এই সংখ্যা ৰেখাডালক শূন্যৰ বাওঁফালে 1 2 সোঁফালে 1 2 3 4 বিলাক আছে ধনাত্মক আৰু শূন্যৰ বাওঁফালে তোমাৰ -1 -2 -3 এইবিলাক আছে আৰু ঠিক তেনেকৈ যিটো আন এডাল সংখ্যা ৰেখা আছিল যিটো আমি লম্ব হিচাপে লৈছিলোঁ সেই সংখ্যা ৰেখাডালৰ শূন্যৰ লগত শূন্যটো মিলাই লৈছোঁ আৰু ধনাত্মক সংখ্যাবিলাকক আমি ওপৰ ফালে লৈছোঁ আৰু তাৰ ঋণাত্মক সংখ্যাবিলাক আমি তলৰ ফালে লৈছোঁ এনেকুৱা দুটা পৰস্পৰ লম্বভাৱে কটাকটি কৰা দুটা সংখ্যা ৰেখা আমি যেতিয়া আঁকিম কোনো এখন আমাৰ পেজ হওক আমাৰ এনেকুৱা হোৱাইট পেজ হওক বা এনেকুৱা আমাৰ হোৱাইট পেজ হওক ইয়াত যদি আমি এই লম্ব ৰেখা দুডাল আঁকো এনেকৈ সংখ্যা ৰেখা দুডাল যদি আমি আঁকি লওঁ এইটো সংখ্যা ৰেখা এইটো এটা সংখ্যা ৰেখা ইয়াতে কটাকটি কৰা বিন্দুটো শূন্য আৰু এই সংখ্যা ৰেখাত থকা ধনাত্মক সংখ্যাবিলাক যদি আমাৰ এনেকৈ লিখা হয় এইবিলাক ধনাত্মক সংখ্যা এইটো দিশত গৈ আছে আৰু ঋণাত্মক সংখ্যাবিলাক যদি আমি ইফালে লিখোঁ 1 2 3 মাইনাছৰ আৰু ঠিক তেনেকৈ উলম্বভাৱে যিটো সংখ্যা ৰেখা লৈছোঁ তাৰতো শূন্যটো ইয়াৰ লগত মিলিয়ে আছে কেৱল ইয়াত ধনাত্মক সংখ্যাবিলাক যদি আমি এনেকৈ ওপৰৰ ফালে লওঁ আৰু ঋণাত্মক সংখ্যাবিলাক যদি আমি ক্ৰমে এনেকৈ তলৰ ফালে লৈ লওঁ তেতিয়াহ'লে এই ৰেখা দুডাল আঁকি দিয়াৰ লগে লগে এতিয়া মোৰ এই হোৱাইট পেজখন এই বগা কাগজ টুকুৰা মোৰ এতিয়া কি হ'ল এটা সমতল যাৰ নাম কাৰ্টীয় সমতল বুলি কোৱা হয় মন কৰিবা কি নাম কাৰ্টীয় সমতল আমাৰ কিতাপত মোক দেখাই দিছোঁ কাৰ্টীয় সমতল কেতিয়াবা ইয়াক কাৰ্টেজীয় সমতল বুলিও কয় দুটা নামেই আছে কাৰ্টীয় সমতল বা কাৰ্টেজীয় সমতল কেতিয়া পাম যেতিয়া পৰস্পৰ লম্বভাৱে থকা দুটা সংখ্যা ৰেখা আমি আঁকি ল'ম আৰু এই সংখ্যা ৰেখা দুডাল বহুৱাৰ কিন্তু নিৰ্দিষ্ট পদ্ধতি আছে সংখ্যা ৰেখা দুডাল কিন্তু শূন্যত কটাকটি কৰি থাকিব লাগিব ইহঁতৰ মাজত লম্ব হ'ব লাগিব দুটাই আৰু কি হ'ব লাগিব এডাল সংখ্যা ৰেখাৰ ওপৰ আণ্ডাৰ সংখ্যা ৰেখা যে থাকিব সেই অলম্বভাৱে থকা সংখ্যা ৰেখাডালৰ ওপৰৰ ফালে ধনাত্মক সংখ্যাবিলাক তলৰ ফালে ঋণাত্মক সংখ্যাবিলাক আমি ল'ম তেতিয়া আমি কি পাম এই সংখ্যা ৰেখাৰ দ্বাৰা আমি এডাল সমতল পাম যাক আমি কাৰ্টীয় সমতল বা কাৰ্টেজীয় সমতল বুলি নাম দিছোঁ এই কাৰ্টেজীয় সমতলত ব্যৱহাৰ কৰি আমি যিকোনো এটা বিন্দুৰ অৱস্থান আমি নিৰ্ণয় কৰিব পাৰিম যিকোনো বিন্দুৰ অৱস্থান তাৰে এই অনুভূমিকভাৱে যিডাল আছে এই ৰেখাডালৰ এই সংখ্যা ৰেখাডালৰ এটা নিৰ্দিষ্ট নাম দিয়া হৈছে সংখ্যা ৰেখাডালৰ তোমালোকে চাবা বুকত কপিত চাবা এটা ফালে এক্স এটা ফালে এক্স ডেছ সৰুকৈ এডাল আজ দিয়া আছে এইটো এক্স ডেছ হয় এক্স ডেছ ডেছ মানে ইফালে ঋণাত্মক সংখ্যাবিলাক আছে এই অনুভূমিকভাৱে পৰি থকা এই সংখ্যা ৰেখাডালৰ নাম কোৱা হয় এক্স অক্ষ মনত ৰাখিবা কি এক্স অক্ষ আৰু যিটো আমি উলম্বভাৱে ৰাখিছোঁ য'ত তোমাৰ চোৱা দুটা নাম দিয়া আছে এটা ৱাই আৰু তলৰ ফালে ৱাই ডেছ মানে এইফালে তলৰ ফালে ঋণাত্মক সংখ্যাবিলাক আছে তো এই ৱাই ডেছ নাম দিয়া এই ৰেখাডালক এই সংখ্যা ৰেখাডালক কোৱা হয় ৱাই অক্ষ এক্স অক্ষ আৰু ৱাই অক্ষ ইয়াতে তোমাৰ তোমাৰ নাম দিয়া আছে ৱাই অক্ষ এইটো এক্স অক্ষ
আৰু ধনাত্মক ঋণাত্মকবিলাকো কিতাপত ধুনীয়াকৈ দেখাই দিয়া আছে এক্স অক্ষৰ কোনফালে ধনাত্মক এইটো এক্স অক্ষ বুলি ক'লোঁ এতিয়া সংখ্যা ৰেখা নাম নহয় ইয়াৰ নামটো হ'ব কি এক্স অক্ষ ঠিক তেনেকৈ এইটো এটা সংখ্যা ৰেখা আছিল প্ৰথমতে এই সংখ্যা ৰেখাডাল আমি উলম্বভাৱে সজাই দিলোঁ যাৰ কাৰণে এইডালৰ নাম হৈ গ'ল কি ৱাই অক্ষ ৱাই অক্ষৰ ওপৰৰ ফালটো ধনাত্মক ৱাই অক্ষ বুলি কৈছে আৰু তলত যিটো ফাল আছে সেইটো হ'ল ঋণাত্মক ৱাই অক্ষ আৰু এক্স অক্ষৰ সোঁফালে যিখিনি অংশ আছে এইটো ধনাত্মক এক্স অক্ষ আৰু বাওঁফালে থকা অংশখিনিক ঋণাত্মক এক্স অক্ষ বুলি কোৱা হয় ধনাত্মকৰ ফালে আমি ধনাত্মক সংখ্যাবিলাক পাম এক্স হওক বা ৱাই হওক আৰু ঋণাত্মকৰ ফালে আমি ঋণাত্মক সংখ্যাবিলাক পাম এক্স হওক বা ৱাই হওক এতিয়া অক্ষৰেখাবিলাকৰ নাম হ'ল এতিয়া দুয়োটা অক্ষৰেখাই চোৱা তোমাৰ অ' বিন্দুত মিলি আছে দুয়োটা সংখ্যা ৰেখাৰে শূন্য যিটো আছে এই শূন্যটো শূন্যত মিলি আছে কোনো এক বা দুই বেলেগ কোনো বিন্দু মিলি থকা নাই আমি সেই দুটা কি কৰিছোঁ শূন্যত মিলাইছোঁ এই শূন্যটোৰ এটা স্পেচিয়েল নাম আছে আমাৰ স্থানাংক জ্যামিতিৰ যিটো চেপ্টাৰ অৰ্থাৎ কাৰ্টেজীয় সমতলৰ যিটো আমি আলোচনা ইয়াতে আৰম্ভ কৰিছোঁ তাত এই বিন্দুটোৰ য'ত কটাকটি কৰিছে লম্বভাৱে সংখ্যা ৰেখা দুডাল শূন্যত এই বিন্দুটোৰ এটা খুব গুৰুত্ব আছে এই বিন্দুটো কোৱা হয় মূলবিন্দু গতিকে তোমালোকৰ তিনিটা বস্তু এটা হ'ল তোমাৰ এক্স অক্ষ এটা হ'ব ৱাই অক্ষ আৰু এটা হ'ব কি মূলবিন্দু এই তিনিটা বস্তু আমাৰ সংখ্যা ৰেখাত খুব জৰুৰী কি স্থানাংক জ্যামিতিত খুব জৰুৰী এই তিনিটা দ্বাৰা আমি যিকোনো বিন্দু আমি বিচাৰি ওলাব পাৰিম ইয়াতে আমাৰ ষ্টাৰ্টিং পইণ্ট হ'ব সদায় এই শূন্যটো অৰ্থাৎ এই শূন্যৰ পৰাই আমি আৰম্ভ কৰিম যিফালে যাওঁ সোঁফালে যাওঁ বাওঁফালে যাওঁ তলফালে যাওঁ ওপৰফালে যাওঁ সদায় আমাৰ শূন্যৰ পৰা ষ্টাৰ্ট কৰিব লাগিব যেনেকুৱা মই কৈছিলোঁ এইটো যিটো আমাৰ ৰাস্তাৰ কথা ইয়াতে আমাৰ কৈ দিয়া আছিল এই ৰাস্তাটো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা আমি ষ্টাৰ্ট কৰিব লাগিছিল এক নিৰ্দিষ্ট বিন্দুৰ পৰা এই ৰাস্তাবিলাকৰ নাম্বাৰ দিয়া হৈছিল 1 2 3 বুলি এই নিৰ্দিষ্ট বিন্দু এৰ পৰা আমি 1 নম্বৰ 2 নম্বৰ চিৰিয়েল নাম দিছিলোঁ এই এৰ ভূমিকাটো এতিয়া আমাৰ ইয়াতে কি কৰি আছে ইয়াতে শূন্যই আমাক পালন কৰি আছে এৰ ইয়াতে যিটো কাম এইটোত এৰ যি কাম ইয়াতে শূন্যটোৰ সেই একে কাম হ'ব এই শূন্যই আমাক কি কৰিব শূন্যৰ পৰা আমি আৰম্ভ কৰিম আমাৰ যিটো বিন্দু আমি ওলাব লাগে এতিয়া এই যে বহীত যিখন আছিল আমাৰ এটা বিন্দু এই বিন্দুটো ওলোৱাৰ কাৰণে ইয়াৰ যে এই কৰ্ণাৰ পইণ্টটোক আমি এ বুলি নাম দিছিলোঁ এই কৰ্ণাৰ পইণ্টটোক এতিয়া যদি আমি ইয়াতে ধৰোঁ এইটো বহীখনৰ পেজখন এইখিনিত বহীখনৰ পেজখন আছে তো আমি এই শূন্যটো তাৰ কৰ্ণাৰটোত লৈ যাব লাগিব আৰু সেই বিন্দুটো ওলাবৰ কাৰণে আমি প্ৰথমতে ইফালে 3 চেণ্টিমিটাৰ আৰু তাৰপিছত 5 চেণ্টিমিটাৰ উঠি গ'লে আমি বিন্দুটো পাম তেনেকুৱা কাৰ্টীয় সমতলত স্থানাংক জ্যামিতিৰ এই কাৰ্টীয় সমতলত যিকোনো বিন্দুৰ এটা অৱস্থান যদি আমাক ওলাব লাগে তো বিন্দুটোৰ ওলাব লাগিলে সেই বিন্দুটোক আমি কি কৰিব লাগিব এক্স অক্ষৰ ফালে কিছু দূৰ ধনাত্মক হওক বা ঋণাত্মক হওক তাৰপিছত ৱাই অক্ষৰ ফালে কিছু দূৰ ওপৰফালে হওক বা তলফালে হওক আমি গ'লেহে আমি বিন্দুটোক বিচাৰি পাম এইখিনিয়ে আছিল আমাৰ কাৰ্টীয় সমতলৰ কিন্তু মেইন টপিকছ এইখিনিয়ে মেইন বস্তু এইখিনি বস্তু যদি আমাৰ আইডিয়াত আহে যে কাৰ্টীয় সমতল বা স্থানাংক জ্যামিতিত আচলতে কি ব্যৱহাৰ কৰে স্থানাংক জ্যামিতিত আচলতে আমি দুডাল সংখ্যা ৰেখা ব্যৱহাৰ কৰোঁ আৰু এডাল সংখ্যা ৰেখা আনডালৰ ওপৰত পৰস্পৰ লম্বভাৱে থাকে আৰু লম্বভাৱে কটাকটি কৰা বিন্দুটো কিন্তু শূন্যতহে কটাকটি কৰিবলৈ দিয়া হয় ইয়াৰে অনুভূমিকভাৱে থকা ৰেখাডালক কোৱা হয় এক্স অক্ষ আৰু উলম্বভাৱে থকা ৰেখাডালক কোৱা হয় ৱাই অক্ষ আৰু ধনাত্মক ঋণাত্মক প্ৰত্যেকটোৰে আমাৰ ভাগবিলাক আছে আৰু য'ত ৰেখা দুডালে কটাকটি কৰি আছে শূন্যটো এইটো কোৱা হয় মূলবিন্দু এই তিনিটা বস্তুৱে আমাক স্থানাংক জ্যামিতিৰ বিন্দুবিলাকৰ অৱস্থান নিৰ্ণয় কৰাৰ কাৰণে সহায় কৰিব ইয়াৰ পাছত মই আৰু ইয়াৰ ওপৰত কিছু টপিকছ আৰু আছে কিছু কথা ক'ব লগা আছে এইটো মই অলপ পাছতে আলোচনা কৰিম তো ছাত্ৰীসকল তোমালোকে ইতিমধ্যে স্থানাংক জ্যামিতিৰ যিটো মেইন তিনিটা বস্তু মই মাত্ৰ অলপ আগতে কৈছোঁ মেইন তিনিটা বস্তু এটা হ'ল তোমাৰ এক্স অক্ষ এটা হ'ল ৱাই অক্ষ আৰু যিটো মূলবিন্দু আছিল এই তিনিটা বস্তুৰ বহুত গুৰুত্ব ইয়াতে আছে আৰু এই দুটা অক্ষৰ দ্বাৰা বিন্দুৰ যিটো অৱস্থান নিৰ্ণয় যিটো পদ্ধতি এইটো প্ৰথমতে ডেকাৰ্টে আৱিষ্কাৰ কৰিছিল তেওঁ এই পদ্ধতিৰ দ্বাৰা যিকোনো বস্তুৰ অৱস্থান এতিয়া আমি আগতে আমি আচলতে এইটো টপিকছত আৰম্ভণি আমি কেনেকৈ কৰিলোঁ ৰাস্তাৰ পৰা ঘৰ বিচাৰৰ পৰা আহি আমি কাৰ্টেজীয় সমতল পালোঁ কিন্তু আচলতে কাৰ্টেজীয় সমতলৰ পৰা সেই ঘূৰি আমি ৰাস্তাত সেইটো বস্তু এপ্লাই কৰা হয় আচলতে তো আমি যিটো কনচেপ্টটো আমাৰ বুজাৰ কাৰণে আমি উল্টা দিশৰ পৰাই আহিছোঁ যে ৰাস্তাৰ কনচেপ্টটো আমাৰ জেনেৰেল হৈ গৈছে আমি এতিয়া কেনেকৈ আমি জানো মানুহ এজনৰ ঘৰ বিচাৰি ওলাব লাগিলে বা কোনো এটা পজিশ্যন কোনো এটা নাজানা ঠাইত যদি আমি যাম তাৰ পজিশ্যনটো ওলাবৰ কাৰণে আমি সদায় এটা জানা বস্তুৰ আমি সহায় ল'ম এটা জানা পইণ্ট আমি বিচাৰি ল'ম তাৰপিছত তাৰ পৰা বাওঁফালে সোঁফালে পূবে পশ্চিমে কোনফালে যাব লাগে আমি সেই হিচাপে আমি আগবাঢ়োঁ আৰু তেতিয়াহ'লে আমি আমাৰ গন্তব্যস্থানটো পাওঁ তো এইটো আমাৰ ডে টু ডে লাইফত হৈ থাকে গতিকে আমাৰ এইটো জানা আছে সেইকাৰণে সেইটো কনচেপ্টৰ পৰা আমি কি কৰিছোঁ স্থানাংক জ্যামিতিৰ কনচেপ্টটো লৈ আহিছোঁ যে তেনেকুৱা
স্থানাংক জ্যামিতিত যিকোনো বিন্দুৰ অৱস্থান ওলাবৰ কাৰণে আমাক দুটা দিশ লাগিব তাৰে এটা মই কৈছোঁ দুটা দিশতে আমাৰ দুটা অক্ষৰেখা থাকে তাৰে অনুভূমিকভাৱে থকা দলক x অক্ষ আৰু উলম্বভাৱে থকা দলক y অক্ষ বুলি কোৱা হয় দুয়োটাই কটাকটি কৰে কিন্তু শূন্যত আৰু শূন্যটোক মূলবিন্দু বুলি কোৱা হয় এতিয়া কথা হ'ল এনেকুৱা যেতিয়া আমি দুটা পৰস্পৰ লম্বভাৱে থকা x অক্ষ আৰু y অক্ষ যেতিয়া আমি টানি দিম তেতিয়া ই সমতলখন এতিয়া তোমাৰ এটা হোৱাইট পেজ হ'ব পাৰে এটা ব্ল্যাকবোৰ্ড হ'ব পাৰে যিকোনো এটা জায়গা হ'ব পাৰে মাটিও হ'ব পাৰে মাটিত তুমি দুটা লম্বভাৱে টানা ৰেখা তুমি আঁকি দিলা তো সেইখনে তোমাৰ কি হ'ব কাৰ্তীয় সমতল হ'ব যেতিয়া আমি এই লম্বভাৱে থকা ৰেখা দুটা যেতিয়া আমি পৰস্পৰ টানি দিম তেতিয়াহ'লে এই সমতলখনক কিন্তু চাৰিটা ভাগত ভাগ কৰিব তোমালোকৰ কিতাপৰ 59 নম্বৰ পেজত আছে চাবা মই কৈছোঁ আগতে যেতিয়া টপিকটো আৰম্ভ কৰি থাকিম তোমালোকে কিতাপখন লৈ কিতাপৰ লগত মিলাই থাকিবা কিতাপৰ লগত বস্তুটো পুৰা মিলাই থাকিবা কিতাপৰ লগতে তোমালোকৰ মোৰ যেহেতু এটা ব্ল্যাকবোৰ্ডৰ ব্যৱস্থা মই কৰিব পৰা নাই কিতাপৰ সহায় লৈয়ে মই তোমালোকক কিছু ইয়াৰ বিষয়ে ধাৰণা দিবৰ কাৰণে চেষ্টা কৰিছোঁ তো চোৱা এতিয়া যেতিয়া ইয়াতে x ডেছ আৰু y ডেছ অৰ্থাৎ x অক্ষ আৰু y অক্ষ যেতিয়া টানা হৈছে তেতিয়া আমাক এই চাৰিটা খণ্ডত ভাগ হৈছে তুমি চোৱা এইটো এটা খণ্ড হ'ব এইটো সাইড এইটো পাৰ্ট বা এইটো অংশ ঠিক তেনেকৈ y অক্ষৰ এইটো ফালে এটা অংশ তলৰ ফালে এটা অংশ আৰু ইয়াতে কৰ্ণাৰত আৰু এটা অংশ এনেকুৱা চাৰিটা খণ্ডত আমাৰ ভাগ হৈ যাব আমাৰ কি যেটো আমি কাৰ্তীয় সমতল যেটো আঁকিছোঁ যেনেকৈ চোৱা মোৰ ইয়াতে পেজখনত মই দুটা উলম্বভাৱে থকা ৰেখা মই আঁকিছিলোঁ দুটাকে সংখ্যা ৰেখা হিচাপে লৈছিলোঁ এইটো মোৰ x ডেছ অৰ্থাৎ x অক্ষ ৰেখা আৰু এইটো আছিল y ডেছ এইটো মোৰ হ'ল y অক্ষ ৰেখা আৰু দুটাই শূন্যত কটাকটি কৰিছে এতিয়া চোৱা তোমাৰ চাৰিটা অংশ ওলাইছে এইটো এটা অংশ এইটো এটা অংশ এইটো এটা অংশ আৰু এইটো এটা অংশ যেতিয়া আমি x অক্ষ y অক্ষ টানি দিম পৰস্পৰ লম্বভাৱে থকা তেতিয়া ই যিকোনো সমতলকে চাৰিটা ভাগত ভাগ কৰিব আৰু এই চাৰিটা ভাগৰে নিৰ্দিষ্ট নাম আছে কিন্তু ইয়াৰে প্ৰথম যেটো ভাগ আছে কিতাপত চোৱা এই প্ৰথম ভাগটোক তোমাৰ প্ৰথম চক বুলি কোৱা হয় চক নম্বৰ 1 তাৰপিছত আমি এইটো ঘড়ীৰ কাঁটা বিপৰীত দিশত ঘূৰিব লাগিব ঘড়ীৰ কাঁটা বিপৰীত দিশ অৰ্থাৎ ইয়াৰ পৰা আমি এইটো সাইডত আহিম এতিয়া এইটো ক'ব চক 2 তাৰপিছত আমি নেক্সট এইটোত আহিম এইটো চক নম্বৰ 3 তাৰপিছত আমি ইয়াতে যাম এইটো চক নম্বৰ 4 এনেকুৱা চাৰিটা চকত কি কৰিব ভাগ কৰিব কাৰ্তীয় সমতলখনক ঠিক আছে যেতিয়াই আমি কাৰ্তীয় সমতল কেতিয়া পাম যেতিয়া আমি পৰস্পৰ লম্বভাৱে কটাকটি কৰা দুটা সংখ্যা ৰেখা ল'ম তেতিয়াই কাৰ্তীয় সমতল হৈ যাব আৰু এনেকুৱা সংখ্যা ৰেখা দুটাৰ আকাৰ লগে লগে কাৰ্তীয় সমতলখনক চাৰিটা খণ্ডত ভাগ কৰিব আৰু ইয়াৰ প্ৰত্যেকটো খণ্ডৰ নাম আছে তাৰে ষ্টাৰ্ট যেটো হ'ব সেইটো হ'ব আমাৰ এইটো সোঁফালৰ একদম ওপৰৰ পৰ্চনটো এইটো কোৱা হয় ওপৰ অংশটোক এইটো কোৱা হয় প্ৰথম চক তাৰপিছত ঘড়ী কাঁটা বিপৰীত দিশত আহিলে এইটো দ্বিতীয় চক তৃতীয় চক চতুৰ্থ চক এনেকৈ আমাৰ চককেইটা আমি পাই যাম আৰু এই চককেইটাৰো আমাৰ বহুত গুৰুত্ব আছে ইয়াতে এই চককেইটাৰ গুৰুত্ব এইটোৱে যে এতিয়া যিকোনো চকত বিন্দু যদি এটা লওঁ এতিয়া মই অলপমান বিন্দু এটা এই কাৰ্তীয় সমতলৰ দ্বাৰা কেনেকৈ আমি এটা বিন্দু বিচাৰি পাম মই তাক দেখাৰ কাৰণে অলপমান চেষ্টা কৰিছোঁ ধৰা মই এইটো এটা বিন্দু আছে পি ইয়াক ওলাব লাগে ই ক'ত আছে ইয়াৰ অৱস্থাটো ক'ত তো মই ইয়াক ওলোৱাৰ কাৰণে কি কৰিম ইয়াতে মই এটা কাৰ্তীয় সমতল বনাম তাৰমানে x অক্ষ y অক্ষ বনাই ল'ম ইয়াতে কি হ'ব শূন্য এইটো x অক্ষৰ ধনাত্মক ফাল ইয়াতে কিছু নাম দিছোঁ ধৰা এইটো 1 নম্বৰ এইটো 1 সংখ্যাটো 2 সংখ্যাটো 3 4 এনেকৈ 5 6 এইবিলাক সংখ্যা ধনাত্মক সংখ্যাবিলাক আমাৰ x অক্ষৰ এইটো সাইডত আছে আৰু এইফালে y অক্ষ আছিল আৰু ইয়াতে ওপৰ ফালে ধনাত্মক সংখ্যা মই আগতে কৈছোৱে ইয়াতে ওপৰ ফালে ধনাত্মক সংখ্যাবিলাক আছে 1 2 3 4 5 এনেকৈ সংখ্যাবিলাক পাইছোঁ এতিয়া এই বিন্দুটো ক'ত আছে বুলি ওলাব লাগিলে সদায় আমাৰ কি কৰিব লাগিব এই শূন্যৰ পৰা ষ্টাৰ্ট কৰিব লাগিব এতিয়া শূন্যৰ পৰা কোনফালে যাম প্ৰথম নিয়মটো হ'ল শূন্যৰ পৰা সদায় x অক্ষৰ ফালে মনত ৰাখিব মই আকৌ এবাৰ কৈছোঁ প্ৰথম শূন্যৰ পৰা x অক্ষৰ ফালে আমাৰ জাৰ্নিটো ষ্টাৰ্ট হ'ব শূন্যৰ পৰা আমি ষ্টাৰ্টিং পইণ্ট ইয়াৰ পৰা আমি সদায় x অক্ষৰ ফালে যাব লাগিব কিমান দূৰ যাম কেনেকৈ গম পাম তো তাৰ কাৰণে কৰিব লাগিব কি এই বিন্দুৰ পৰা লম্ব টানিব লাগিব এই x অক্ষডালৰ ওপৰত ধৰা এইটো 4 লগত মিলি গ'ল তাৰ মানে মই শূন্যৰ পৰা ইফালে 4 লৈকে আহিব লাগিব তাৰপিছত মই ওপৰ ফালে কিমান দূৰ যাম তো তাৰ কাৰণে কি কৰিব লাগিব এই বিন্দুটোৰ পৰা y অক্ষৰ ওপৰত মোৰ লম্ব টানিব লাগিব এইটো তো ইয়াতে আমাৰ এই লম্বটো টানিলোঁ এইটো ইয়াতে লম্ব হ'ল আৰু এইটো ইয়াতে লম্ব হ'ল তো প্ৰথমতে এই বিন্দুটোৰ পৰা x অক্ষৰ ওপৰত তাৰপিছত বিন্দুটোৰ পৰা y অক্ষৰ ওপৰত দুটা লম্ব টানি ল'ম তো x অক্ষৰ ওপৰত যেটো লম্ব
লম্বটোৰ যিটো x অক্ষৰ যিটো বিন্দুত কাটিব সিমানখিনিলৈকে প্ৰথমতে মই কি x অক্ষৰ ফালে যাব লাগিব এইটো আমি ইয়াতে কি 4 দূৰত্বলৈকে আহিলোঁ তাৰপিছত y অক্ষৰ ফালে ওপৰলৈকে উঠিম তো ইয়াতে কি হৈছে 2 আৰু 3 মাজত মই এইটো আড়াই বুলিয়ে কৈছোঁ সাপোজ ঠিক আছে তো এইটো কিমান আহিব লাগিল মোৰ 4 একক ইয়াতে যেটো সেন্টিমিটার মিটার আমি একো দিয়া নাই গতিকে 4 একক বুলি কলো আৰু মই ওপৰ ফালে উঠি আছো কিমান যে আড়াই একক যেতিয়া এইখিনি দূৰত্বলৈকে মই যাই পাম তেতিয়া মই কম পি বিন্দুটো মই পাইছো কিনেকে ইয়াৰ পৰা 4 একক আহিলো তাৰ পিছত মই ইফালে দেখি কিমান উঠিলো আড়াই একক উঠিলো তেতিয়া হলে মই বিন্দু পি বিন্দুটো পাই গলো যেতিয়া পি বিন্দুটোৰ কাষত এটা এনেকুৱা সিম্বলৰ দ্বাৰা ব্ৰেকেটৰ দুটা সংখ্যা লিখি মাজত কমাৰ দ্বাৰা এই পি বিন্দুটোৰ অৱস্থানটো বুজোৱা হ'ব প্ৰথমতে x অক্ষৰ ফালে কিমান দূৰ আহিলো 4 আৰু তাৰ পিছত y অক্ষৰ ফালে কিমান গৈছো আড়াই তো এনেকৈ কাৰ্তীয় সমতলৰ যিকোনো এটা বিন্দু আমি বুজাব পাৰো এইটো সিম্বলৰ দ্বাৰা প্ৰথম বন্ধনীৰ মাজত দুটা সংখ্যা আৰু সংখ্যা দুটাৰ মাজত এটা কমা থাকিব তাৰে প্ৰথম সংখ্যাটো হল x অক্ষৰ ফালে যোৱা এটো কিমান দূৰ গৈছো সেই দূৰত্বটো আৰু দ্বিতীয় সংখ্যাটো হল y অক্ষৰ ফালে কিমান দূৰ গৈছো সেই সংখ্যাটো এই দুটা সংখ্যাৰ দ্বাৰা আমি কাৰ্তীয় সমতলত আমি এটা বিন্দু বিচাৰি পাম বা এটা বিন্দু ওলাব পাৰিম ঠিক আছে এটো এই বিন্দুটো আমাৰ প্ৰথম চকত আছিল এটো প্ৰথম চক এটো চক নম্বৰ 1 আছিল চক 1 চক 1ত আমি এই পি বিন্দুটো পালো এতিয়া এই পি বিন্দুটো এনেকুৱা এটা বিন্দু আমি ইফালেও পাব পাৰো এটো নাম সাপোজ মই কিউ বুলি কৈছো এনেকুৱা বিন্দুটো মই ইফালেও পাব পাৰো ঠিক আছে এই বিন্দুটোৰ নাম মই কিউ বুলি কলো তো এটো কেনেকৈ ওলাম এতিয়া এটো কেনেকৈ ওলাম তো তাৰ কাৰণে কি কৰিব লাগিব এতিয়া x অক্ষৰ পৰাই x অক্ষৰ ফালে আমি স্টাৰ্ট কৰিব লাগিব আৰু সদায় শূন্যৰ পৰা আমি স্টাৰ্ট কৰিব লাগিব এটো কথা মনত ৰাখিবা সদায় x অক্ষৰ ফালে যাব লাগিব আৰু শূন্যৰ পৰা স্টাৰ্ট কৰিব লাগিব তো ইয়াতে মই তলৰ ফালে যেহেতু যাব লাগিব মই ইয়াতে y অক্ষৰ আৰু x অক্ষৰ সংখ্যাবিলাক দি লৈছো x অক্ষৰ শূন্যৰ পৰা বাওঁফালে মাইনাস সংখ্যাবিলাক স্টাৰ্ট হল আৰু y অক্ষৰ দিশত শূন্যৰ পৰা তলৰ ফালে মাইনাস সংখ্যাবিলাক স্টাৰ্ট হল এটো হল x ডেশ এটো হল y ডেশ এতিয়া মই এই কিউ বিন্দুটো ওলাব লাগে তো মোৰ কাম হ'ব কি প্ৰথমতে কিউ বিন্দুৰ পৰা x অক্ষৰ ওপৰত টানিব লাগিব লম্ব এটো লম্ব টানিলো আৰু কিউ বিন্দুৰ পৰা y অক্ষৰ ওপৰত টানিব লাগিব কি লম্ব টানিলো দুটা লম্ব মোৰ আহি গল এটো x অক্ষৰ ওপৰত এটো y অক্ষৰ ওপৰত টানিলো এতিয়া মই স্টাৰ্ট কৰিম কি কিউ বিন্দুটো যোৱাৰ পোৱাৰ কাৰণে মই শূন্যৰ পৰা স্টাৰ্ট কৰিম কোন ফালে যাম এতিয়া মোৰ দিশটো কোন ফালে হ'ব এইটো ফালে হ'ব যে এটো বিন্দুটো আমাৰ এইটো ফালে আছে এটো কিমান নম্বৰ চক হল চক 3 তৃতীয় চকত বিন্দুটো গতিকে মই যদি x অক্ষৰ ধনাত্মক দিশত যাওঁ মই বিন্দুটো পাম নেকি না পাম কেতিয়াও বিন্দুটোৰ ওপৰত নিৰ্ভৰ কৰি আমি সেইফালে দিশটো ল'ব লাগিব গতিকে শূন্যৰ পৰা মই বাওঁফালে আহিব লাগিল শূন্য ঋণাত্মক দিশত কিমান দূৰলৈকে আহিলো ইয়াৰ পৰা 1 2 2 3 3 একক দূৰত্বত মই আহিলো এতিয়া যাব লাগিব বিন্দুটো ওপৰ ফালে নাই গতিকে y অক্ষৰ মই ওপৰ ফালে উঠব লগা নাই মই বিন্দুটো যাব লাগিব তল ফালে যাব লাগিব তো তল ফালে কিমান দূৰ আহিলো তো তাৰ দূৰত্বটো আমাক ইয়াতে দিয়া আছে এটো 2 একক 2 একক দূৰত্বত আমি তল ফালে নামি আহিলো তো শূন্যৰ পৰা স্টাৰ্ট কৰি x অক্ষৰ ফালে প্ৰথমতে 3 একক তাৰ পিছত y অক্ষৰ ফালে অৰ্থাৎ তলৰ ফালে মই 2 একক নামি আহিলো তেতিয়া হলে মই কি পালো এই কিউ বিন্দুটো পালো গতিকে এই কিউ বিন্দুটোৰ অৱস্থান বুজাৰ কাৰণে মোক আকৌ প্ৰথম বন্ধনীৰ মাজত দুটা সংখ্যা লাগিব তাৰে প্ৰথম সংখ্যাটো হ'ব কি x অক্ষৰ ফালে কিমান আহিছো এতিয়া আমি 3 একক আহিছো কিন্তু দিশটো আছিল আমাৰ ঋণাত্মক গতিকে -3 একক আমি আহিলো কি x অক্ষৰ ফালে আৰু তলৰ ফালে গৈছো মই ওপৰ ফালে উঠা নাই মাইনাসৰ ফালে আহিছো y গতিকে y ক্ষেত্ৰত মাইনাসৰ ফালে আহিছো 2 একক গতিকে -2 এনেকৈ আমি কিউ বিন্দুটোৰ অৱস্থানটো পাম ইয়াতে মাইনাস সংখ্যাটোৱে বুজাব মাইনাসৰ চিহ্নৰতে বুজাব যে এই বিন্দুটো কোনটো চকত আছে গতিকে এই বিন্দুটো কোনটো চকত থাকে তাৰ ওপৰত এই বিন্দুত বুজোৱা প্ৰত্যেকটো বিন্দু বুজোৱা এই সংখ্যাবিলাকৰ আগৰ চিহ্নটোৰ কিছু প্লাস মাইনাসৰ কিছু পৰিৱৰ্তন আহে এটো চক হিচাপে কাম কৰে তো তাৰ আগতে মই আৰু অলপমান ভালকে কৈ দিছো যিকোনো বিন্দু এটা যদি স্থানাংক জ্যামিতিৰ কথা যেটো আলোচনা কৰি আছো যিকোনো বিন্দু এটাৰ অৱস্থান স্থানাংক জ্যামিতি যাব লাগিলে মোৰ সেই বিন্দুটোৰ কাষত এনেকুৱা প্ৰথম বন্ধনীৰ মাজত দুটা সংখ্যা দিয়া থাকিব এটো সেই বিন্দুটো বুজোৱা এটা চিহ্ন তাৰে প্ৰথম সংখ্যাটো মই কিবা যিকোনো সংখ্যা হ'ব পাৰে a বুলি নাম দিছো আৰু দ্বিতীয় সংখ্যাটোক b বুলি নাম দিছো এই সংখ্যাটো সদায় x অক্ষৰ ফালে যাব এতিয়া x অক্ষৰ ধনাত্মক ফালে হওক বা ঋণাত্মক ফালে হওক ধনাত্মক ফালে গলে এই সংখ্যাটো ধনাত্মক থাকিব আৰু ঋণাত্মকৰ ফালে আহিলে এই সংখ্যাটো ঋণাত্মক হ'ব ঠিক তেনেকৈ এই দ্বিতীয় সংখ্যাটো হল y ৰ ভ্যালু এটো y অক্ষত
কিমান দূৰ গৈছোঁ তাৰ মানটো এইটো এতিয়া y অক্ষৰ যদি ওপৰ ফালে গৈছোঁ আৰু ধনাত্মক দিশত গৈছোঁ তেনেহ'লে এই ধনাত্মক হৈ থাকিব যদি y অক্ষৰ ঋণাত্মক ফালে আহিছোঁ তল ফালে আহিছোঁ তেতিয়াহ'লে এই ঋণাত্মক হৈ থাকিব গতিকে ইয়াৰ চিহ্ন y অক্ষ আৰু x অক্ষৰ কোনফালে গৈছোঁ তাৰ ওপৰত নিৰ্ভৰ কৰিব আৰু সংখ্যা দুটাৰ দ্বাৰা প্ৰথম সংখ্যাটো x অক্ষৰ ফালে যোৱা আৰু দ্বিতীয় সংখ্যাটো y অক্ষৰ ফালে যোৱা সংখ্যা বুজাব আৰু এই সংখ্যা দুটাৰ নিৰ্দিষ্ট নাম আছে এই নাম দুটাও মই ইয়াতে উল্লেখ কৰিব খুজিছোঁ যিটো x অক্ষৰ ফালে যোৱা অৰ্থাৎ প্ৰথম যিটো সংখ্যা এইটো x স্থানাংক বুলি কয় x স্থানাংক ইয়াৰ আৰু এটা নাম আছে মই অলপ পাছত দি আছোঁ আৰু যিটো y অক্ষৰ ফালে গৈছে যিটো সংখ্যা দ্বিতীয় স্থানত যিটো থাকে এইটো y স্থানাংক বুলি কোৱা হয় একদম সহজ x স্থানাংক মানে x অক্ষৰ ফালে যোৱা আৰু y স্থানাংক মানে y অক্ষৰ ফালে যোৱা এই দুটাৰ আকৌ বেলেগ এটা নামো আছে যেনেকুৱা এইটো x স্থানাংকটোক কেতিয়াবা ভুজ বুলি কয় ভুজ আৰু y অক্ষৰ ফালে যোৱাটো এইটো কৌটি ভুজ আৰু কোটি এই দুটাৰ দ্বাৰাও বুজায় কেতিয়াবা কিন্তু প্ৰশ্ন তোমালোকৰ ভুজ আৰু কোটি বুলি নাম হিচাপে দিয়া থাকিব আৰু বেছিভাগ ক্ষেত্ৰতে x স্থানাংক আৰু y স্থানাংক বুলি কোৱা থাকে গতিকে এই প্ৰত্যেকটো সংখ্যাৰে দুটা নাম আছে এটা x স্থানাংক প্ৰথম সংখ্যাটো যিটো x ৰ ফালে যোৱা যায় ধনাত্মক হওক ঋণাত্মক হওক যিটো ফালে যাম সেই সংখ্যাটোৰ নাম হ'ব x স্থানাংক আৰু যিটো দ্বিতীয় সংখ্যা দ্বিতীয় স্থানত আছে এই সংখ্যাটোক y স্থানাংক বুলি কোৱা হয় এইটো y ৰ মান বুজায় y ৰ ওপৰ ফালে তল ফালে যোৱাৰ ওপৰত নিৰ্ভৰ কৰে ওপৰ ফালে গ'লে ধনাত্মক তল ফালে গ'লে ঋণাত্মক হয় আৰু এই দুটা সংখ্যাৰে আকৌ দুটা নাম আছে x স্থানাংকটোক কেতিয়াবা ভুজ বুলি কয় আৰু y স্থানাংকটোক কেতিয়াবা কোটি বুলিও কয় গতিকে দুটাকে ইয়াৰ নাম আছে ঠিক আছে এতিয়া তোমাক এটা বিন্দু দিয়া থাকিব ধৰা মই ইয়াতে উদাহৰণ হিচাপে কৈছোঁ ইয়াতে এটা বিন্দু সাপোজ মই বি বিন্দুটো লৈছোঁ ইয়াত দুটা সংখ্যা লিখি দিছোঁ কি এটা -2 আৰু এটা 5 ঠিক আছে এতিয়া যদি মোক প্ৰশ্ন কৰে যে বি বিন্দুটো ভুজ কিমান তো আমি কোনটো সংখ্যাত চাম তোমালোকে কোৱা কোনটো সংখ্যাত চাম ডেফিনেটলি প্ৰথম সংখ্যাটো পাম ভুজ মানে x স্থানাংক আৰু স্থানাংকটোৰ অৱস্থান কি প্ৰথম নাম্বাৰটোৱে হ'ল x স্থানাংক গতিকে আমাৰ ভুজটো হ'ব এইটো ঠিক আছে আৰু সেই একেটা বিন্দুটো মোক প্ৰশ্ন কৰিব পাৰে বিন্দুটো দি কেনে তোমাক প্ৰশ্ন কৰিব পাৰে 1 নম্বৰ প্ৰশ্ন কৰিব পাৰে যে এই বিন্দুটোত থকা কোটি মান কিমান তো কোটি বুলি ক'লে সদায় আমি কি কৰিম y স্থানাংক দ্বিতীয় স্থানত থকা সংখ্যা গতিকে এই কোটিৰ মানটো আমি কি লিখি ল'ব লাগিব যে ইয়াৰ বিন্দুটোৰ কোটি হ'ল 5 যিকোনো বিন্দু থাকক এতিয়া তো প্ৰথম সংখ্যাটো সদায় ভুজ দ্বিতীয় সংখ্যাটো কোটি বা প্ৰথম সংখ্যাটো x স্থানাংক দ্বিতীয় সংখ্যাটো y স্থানাংক তো এটা যিকোনো বিন্দু এতিয়া তোমালোকে আৰু এটা বস্তু স্পষ্ট হ'ল যে কাৰ্তীয় সমতলত যিটো আমি স্থানাংক জ্যামিতিৰ আমাৰ মেইন টপিকছ কাৰ্তীয় সমতলত যিকোনো এটা বিন্দু বুজাব লাগিলে বিন্দুটোক সদায় দুটা সংখ্যাৰ দ্বাৰা বুজাব লাগিব এটা x স্থানাংক এটা y স্থানাংক বিন্দুটা কেনেকৈ লিখিম প্ৰথম বন্ধনীৰ মাজত কমাৰ দ্বাৰা দুটা সংখ্যা পৃথকে লিখিম প্ৰথম সংখ্যাটো x স্থানাংক দ্বিতীয় সংখ্যাটো y স্থানাংক প্ৰথম সংখ্যাৰ দ্বাৰা আমি x অক্ষৰ কোনটো ফালে যাব লাগিব তাৰ লগত থকা ঋণাত্মক বা ধনাত্মক চিহ্নটোৱে আমাক ডাইৰেকশ্যনটো দিব আৰু কিমান দূৰ যাব লাগিব সংখ্যাটোৱে ক'ব আৰু দ্বিতীয় সংখ্যাত যিটো আছে এইটো y স্থানাংক তাৰো আগত থকা প্লাছ বা মাইনাছে আমাক কোনটো দিশত যাব লাগিব y অক্ষৰ ৰেখাৰ সেইটো আমাক কৈ দিব গতিকে এই বিন্দুৰ স্থানাংক আমি এনেকুৱা প্ৰথম বন্ধনীৰ দুটা সংখ্যাৰ মাজত কমা ব্যৱহাৰ কৰি আমি যিকোনো বিন্দু এটা স্থানাংক আমি ওলাব পাৰোঁ এতিয়া মই অলপমান আগতে যে কৈছিলোঁ যে আমাৰ স্থানাংক জ্যামিতি যেতিয়া আমি x অক্ষ y অক্ষ টানি দিম তেতিয়া চাৰিটা ভাগত যে ভাগ হ'ল এতিয়া প্ৰত্যেকটো ভাগত থকা বিন্দুবিলাকৰ কিন্তু কিছু চিহ্ন দ্বাৰা আমি বুজি পাওঁ যে এই চিহ্ন দিয়া বিন্দুটো একচুৱেলি বা আচলতে কোনটো চকত আছে আমি তাৰ কাৰণে কোনো পিকচাৰ ৰাখিব নালাগে আমি কেৱল তাৰ সংখ্যাটোৰ বিন্দুটো বুজাবলৈ তাৰ কাষত দুটা সংখ্যা থাকিব সেই সংখ্যাত থকা প্লাছ মাইনাছ চিনবিলাকৰ পৰা সেই বিন্দুটো কোনটো চকত আছে আমি বিচাৰি ওলাব পাৰোঁ ধুনীয়া বস্তু এটা কিন্তু ঠিক আছে না এটা বিন্দু কোনটো চকত থাকিব তাক চিহ্নৰ দ্বাৰা আমি বিচাৰি ওলাব পাৰিম তো তাৰ কাৰণে উদাহৰণ হিচাপে মই দিছোঁ ধৰা আমাৰ পি নামৰ এটা বিন্দু আছিল ইয়াত দুটা সংখ্যা দিয়া আছে 2 আৰু -3 এতিয়া মোক ক'ব দিছে প্ৰশ্নটোত যে এই বিন্দুটো কোনটো চকত আছে আমি জানো চক আমাৰ চাৰিটা প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ আৰু কেনেকৈ যাব লাগিব সেইটোও কৈ দিছোঁ ইতিমধ্যে তো এই বিন্দুটো এতিয়া কোনটো চকত আছে ঠিক আছে
এই বিন্দুটো আমি পাব লাগিলে কোনটো চকত যাব লাগিব তো মই ইয়াতে তোমাক একেবাৰে তোমালোকে প্ৰেক্টিকেলৰ দ্বাৰা মই বুজাই দিছোঁ যে বিন্দুটো আমি কেনেকৈ বিচাৰি পাম তো তাৰ কাৰণে মই আৰু এবাৰ এই কাৰ্টীয় সমতলটো মই আঁকি দিছোঁ তোমালোকে চাই ল'বা অলপ ভালকৈ মই উপস্থাপন কৰিব পৰা নাই ভালকৈ এইটো তোমাৰ এক্স অক্ষ মই আকৌ এবাৰ আঁকি দিছোঁ আৰু তাৰ ঠিক লম্বভাৱে থকা এইটো হ'ল কি মোৰ ৱাই অক্ষ এইটো কাৰ্টীয় সমতল হৈ গ'ল বা কাৰ্টিজ সমতল হৈ গ'ল আৰু কটাকটি কৰা বিন্দুটো মোৰ 0 তাৰপিছত ইফালে 1 2 3 4 5 এনেকৈ ধনাত্মক সংখ্যাবিলাক আছে ৱাই অক্ষৰ দিশতো 1 2 3 4 এনেকৈ ধনাত্মক সংখ্যাবিলাক আছে ৱাই অক্ষৰ তলৰ ফালে ঋণাত্মক সংখ্যাবিলাক থাকে তোমালোকে আঁকি প্ৰেক্টিছ কৰি ল'বা কিন্তু কনচেপ্টবিলাক নতুন হয় আৰু পটকৈ বুজি পাম বুলিও ইমান সহজকৈও নল'বা আৰু সিমান টানো টপিকটো নহয় একেবাৰে সহজ কনচেপ্ট তো আমাৰ দুটা সংখ্যা ৰেখা আৰু এবাৰ কৰিছোঁ দুটা সংখ্যা ৰেখা পৰস্পৰ লম্বভাৱে ৰাখিলেই আমি এই আমাৰ কাৰ্টীয় সমতলটো পাম এতিয়া এই পি বিন্দুটোৰ যিটো কথা ক'লোঁ মই পি বিন্দুটোৰ লগত দুটা সংখ্যা লাগি আছিল এটা এক্স স্থানাংক এটা ৱাই স্থানাংক এতিয়া এই বিন্দুটো আমি ইয়াতে কেনেকৈ বহাম এইটো হ'ব পাৰিলে মই চকটোৰ কথা ক'ব পাৰিম যিটো কোনটো চকত আছে ঠিক আছে তো এতিয়া চোৱা পি বিন্দুটো পাব লাগিলে পি বিন্দুটো বহাব লাগে প্ৰথমতে মোৰ এই 2 এক্স অক্ষৰ ফালে যাব লাগিব আৰু এইটো ধনাত্মক গতিকে এক্স অক্ষৰ মই ধনাত্মক ফালে আহিম এই 0 পৰা যিহেতু মই ষ্টাৰ্ট কৰিব লাগে সদায় 0 পৰা ষ্টাৰ্ট কৰি মই 2 আহিলোঁ এইটো মোৰ আহি গ'ল এতিয়া ইয়াৰ পৰা কোনফালে যাম ওপৰ ফালে যাম তলত যাম তো তাৰ কাৰণে আমাৰ দ্বিতীয় যিটো সংখ্যা দিয়া আছে ইয়াতে -3 এইটোৱে বুজাব আৰু -টোৱে লগে লগে আমাক কি দিশটো দিব মাইনাছ এইটো ৱাই অক্ষৰ দিশত যাব আৰু মাইনাছে কি ক'ব ওপৰ ফালে যাম না তলফালে যাম মাইনাছৰ সংখ্যাবিলাক ৱাই অক্ষৰ কি তলফালে আছে গতিকে মই তলফালে আহিব লাগিব কিমান দূৰ আহিব লাগিব এই ৱাইৰ 3টোৰ লগত মিলাই 3ৰ সমানে আৰু ইয়াত তলত এনেকৈ সমানে মই আগবাঢ়ি তো এনেকৈ মই এই পি বিন্দুটো ইয়াতে পাই যাম যাত এক্সৰ কাৰণে মই 2 আহিব লাগিল আৰু ৱাইৰ দিশত তলৰ ফালে -3 আহিব লাগিল গতিকে এই পি বিন্দুটো কোনটো চকত আছে মনত কৰা এইটো কিমান নম্বৰ চক হৈ আছে এইটো চক নম্বৰ 4 গতিকে চক নম্বৰ 4ত এই পি বিন্দুটো পাম কিন্তু এইটো আমি প্ৰেক্টিকেল আঁকিলোঁ কাৰণেহে এতিয়া নাকাকে আমি কেনেকৈ ক'ম যেটো কোনটো বিন্দুত আছে তো তাৰ কাৰণে কিছুমান চিহ্ন মই আৰু ইয়াতে তোমালোকক স্পষ্ট কৰি দিছোঁ এইটো হ'ল আমাৰ চক নম্বৰ কি 1 ইয়াতে যিবিলাক বিন্দুৰ স্থানাংক থাকিব এই স্থানাংকবিলাকৰ এক্স স্থানাংক আৰু ৱাই স্থানাংক যি আহে ইয়াতে সংখ্যা সদায় ধনাত্মক প্লাছ থাকিব অৰ্থাৎ দুটা সংখ্যা যদি প্লাছ থাকে তুমি আৰামছে তাৰ পৰা কৈ দিব পাৰা যে সেই বিন্দুটো কি এক্স প্ৰথম চকত আছে যেনেকুৱা এটা বিন্দু মই নাম দিছোঁ ধৰা আৰ বুলি কৈছোঁ ইয়াতে 2 3 অৰ্থাৎ দুটাই ধনাত্মক গতিকে এইটো আমি আৰামছে ইয়াৰ পৰা ক'ব পাৰিম এইটো প্ৰথম চকত আছে আৰু তুমি যদি ভালকৈ বহাইও প্ৰেক্টিকেলি চাব খোজা তো তুমি কাৰ্টিজ সমতলত বহাই চোৱা তোমাৰ এই প্ৰথম চকতে ওলাব ঠিক আছে এতিয়া আৰু এটা বিন্দু দিয়া আছে ধৰা তোমাৰ এম দিয়া আছে এম বিন্দুটোৰ স্থানাংক দিয়া আছে ধৰা তোমাৰ -2 আৰু 3 এইটো আৰু এইটো বিন্দুৰ মাজত ডিফাৰেঞ্চ কৰি দিলোঁ মই ইয়াতে মাইনাছ দি দিলোঁ তো চোৱা এইটো কোনটো চকত যাব এতিয়া তো ইয়াৰ কাৰণে মই ইয়াতে হেল্প কৰি দিছোঁ যে এইটো আমাৰ দ্বিতীয় চক আছে চক নম্বৰ 2 ইয়াত কি হয় ইয়াত যিকোনো বিন্দুত আহিব লাগিলে এক্স অক্ষৰ পৰা সদায় আৰু মাইনাছৰ ফালে আহিব লাগে আৰু ৱাই অক্ষৰ সদায় ওপৰ ফালে উঠিব লাগে অৰ্থাৎ ৱাই অক্ষৰটো ধনাত্মক দিশত এক্স অক্ষৰটো মাইনাছৰ দিশত তো ইয়াত যিবিলাক বিন্দু থাকিব সেই বিন্দুবিলাকৰ যিটো এক্সৰ মান থাকে এক্সৰ সংখ্যাটোৰ আগত মাইনাছ চিন থাকিব আৰু ৱাইৰ সংখ্যাটোৰ আগত সদায় প্লাছ চিন থাকিব আৰু আমাৰ এই উদাহৰণত মই যে দিলোঁ এম বিন্দুটো -2 -3 গতিকে এই বিন্দুটোৰ প্ৰথম সংখ্যাটোত মাইনাছ আছে দ্বিতীয় সংখ্যাটোত প্লাছ আছে গতিকে এইটো চক নম্বৰ কি থাকিব 2 থাকিব এই সংখ্যাবিলাকৰ আমাৰ প্ৰয়োজনতকৈ আমাৰ চিহ্নবিলাকৰ প্ৰয়োজন এই ক্ষেত্ৰত বেছি হ'ব যদি আমি চকটো ওলাব লাগে হ'ল ঠিক তেনেকৈ তৃতীয় চকত কেনেকুৱা হ'ব চক নম্বৰ 3 ইয়াত কেনেকুৱা হ'ব যে ইয়াত যিবিলাক বিন্দু থাকিব সেই বিন্দুবিলাকৰ সংখ্যাৰ আগত দুয়োটাতে মাইনাছ থাকিব এক্সৰ সংখ্যাটোৰ আগতো মাইনাছ থাকিব ৱাইৰ সংখ্যাটোৰ আগতো মাইনাছ থাকিব মানে ইয়াতে দুটাই ঋণাত্মক অৰ্থাৎ এনেকুৱা যদি মোক এটা বিন্দু দিয়া থাকে -1 -5 তেতিয়াহ'লে দুয়োটাৰ আগতে মাইনাছ আছে তেতিয়াহ'লে মই স্পষ্টকৈ ক'ব পাৰিম যে এন নামৰ যিটো বিন্দু আছে এই বিন্দুটো তৃতীয় চকত থাকিব আৰু চতুৰ্থ চকত থকা বিন্দুটোৰ উদাহৰণ মই ইয়াতে দিয়ে দিছোঁ আমি এইটো প্ৰেক্টিকেল বহাই পালোৱে গতিকে এইটো চকত যিবিলাক বিন্দু থাকিব ইয়াৰে স্থানাংকবিলাকৰ ক্ষেত্ৰত এক্সটো সদায় ধনাত্মক থাকিব আৰু ৱাইটো সদায় ঋণাত্মক থাকিব গতিকে এই চিহ্নখিনি তোমালোকে যদি মনত কৰা যে কোনটো চকত কোনটো সংখ্যাৰ কেনেকুৱা চিহ্ন হয় তেতিয়াহ'লে তোমালোকে আৰামছে চিহ্নবিলাকৰ দ্বাৰাই
চিহ্নবিলাকৰ দ্বাৰাই কিন্তু তোমালোকে কি কৰিব পাৰা বিন্দুটো কোনটো চকত আছে ধুনীয়াকৈ ক'ব পাৰা তোমালোকৰ কিতাপত এইটো খুব ভালকৈ দিয়া আছে মই তোমালোকক অলপ দেখাই দিব খুজিছোঁ এইটো চোৱা তোমালোকৰ পিকচাৰত দিয়া আছে ধুনীয়াকৈ চক নম্বৰ 1 চক নম্বৰ 2 চক নম্বৰ 3 চক নম্বৰ 4 1 নম্বৰ চকত থাকিলে এই যে প্ৰথম বন্ধনী আৰু কমাৰ দ্বাৰা সংখ্যা বুজাব দুটা সংখ্যাই ধনাত্মক দুটা সংখ্যাই ধনাত্মক থাকিলে প্ৰথম চক থাকিব প্ৰথম xৰ সংখ্যাটো যদি ঋণাত্মক y সংখ্যাটো যদি ধনাত্মক থাকে এটো দ্বিতীয় চকত দুটাই যদি ঋণাত্মক থাকে তৃতীয় চকত আৰু প্ৰথমটো ধনাত্মক দ্বিতীয়টো যদি ঋণাত্মক থাকে তেতিয়াহলে ই থাকিব চতুৰ্থ চকত এটো আৰু এটা ইয়াৰে ধাৰণা কিন্তু খুব ধুনীয়া এটা বিন্দু এটা বুজাব লাগিলে বিন্দুটোক আমি প্ৰথম ব্ৰেকেটৰ দ্বাৰা দুটা সংখ্যাৰ মাজত কমাৰ দ্বাৰা বুজাও ইয়াৰে এটা সংখ্যা a এটা সংখ্যা b এনেকুৱা যিকোনো এটা সংখ্যা লিখিলেই আমাৰ এটা বিন্দুৰ স্থানাংক আহি গ'ল এটো এটা বিন্দুৰ স্থানাংক বুলি কোৱা হয় এটা বিন্দুৰ স্থানাংক যদি a নামৰ এটা বিন্দু লিখি তাত প্ৰথম বন্ধনী দি দুটা সংখ্যা যদি লিখি দিও তেতিয়াহলে সেই সংখ্যা দুটাৰ দ্বাৰা এই চিহ্নটোৱে বুজাব এই বিন্দুৰ স্থানাংক ইয়াৰ দ্বাৰা আমি এই বিন্দুটো স্থানাংক জ্যামিতিত ওলাব পাৰিম বা কাৰ্টিজৰ সমতল আমি ওলাব পাৰিম আৰু এই সংখ্যা দুটাৰ নাম মই অলপমান আগতে আলোচনা কৰিলোৱে আৰু এই সংখ্যাবিলাকৰ আগত যেটো প্লাস মাইনাস চিন থাকিব এই প্লাস মাইনাসৰ পৰা এই সংখ্যাটো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ কোনটো চকত থাকিব এটো আমি বুজাব পাৰিম ঠিক আছে তোমালোকৰ প্ৰশ্নৰ ভিতৰত এইটো এটা খুব ইম্পৰ্টেন্ট প্ৰশ্ন আহে যে এটা বিন্দুৰ স্থানাংক দিয়া থাকিব তোমাক x স্থানাংক ওলাব দিব পাৰে বা y স্থানাংকটো কি ক'ব পাৰে নাইবা ইয়াৰ যেটো আৰু বিকল্প নাম আছিল যে ভুজ আৰু কোটি তাৰ দ্বাৰাও তোমাক ক'ব পাৰে যে এটা বিন্দুৰ স্থানাংক দিয়া আছে ইয়াৰ কোটি কিমান বা এটা বিন্দুৰ স্থানাংক দিয়া আছে ইয়াৰ ভুজ কিমান এনেকুৱা প্ৰশ্নবিলাক তোমাৰ ইয়াতে উদাহৰণৰ ধুনীয়াকৈ দিয়া আছে ঠিক আছে আৰু 2 নম্বৰতে আৰু এটা প্ৰশ্ন হ'ব পাৰে যে এটা বিন্দু দিয়া আছে তোমাক ক'ব পাৰে যে এই বিন্দুটো কোনটো চকত আছে তো তেতিয়া কিন্তু তোমাৰ সেই সংখ্যাবিলাকতকৈ তাত থকা চিহ্নবিলাকৰ দ্বাৰা বেছি জৰুৰী হ'ব চিহ্নবিলাকৰ দ্বাৰা আমি চকটো ওলাব পাৰিম